Hello guys, welcome back to my YouTube channel. So আজি এটা short ride গৈ আছো হৰু ইভেন্ট এটা আছে তো মটৰসল মিটআপ এটা মিটআপ আছে মানে আজি তো তাতে গৈ আছো মই আছিলো এতিয়া খানাপাৰাৰ হোটেল লিলিৰ ফ্ৰন্টত তো ইয়াত লাইন আপ আছিল তো ইয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া গৈ আছো আমি জুৰাবাদ এখন ৰিজৰ্টত যাম তো তাতে আছে মেইন ইভেন্টটো এফালে আমি পাই গলো হি খানাপাৰা এফালে 6 মাইলত আছিল 6 মাইলৰ পৰা এতিয়া পাই গলো হি খানাপাৰা বেছি দূৰ নহয় ইয়াৰ পৰা আমাৰ ডেষ্টিনেশ্যন 10 কিলোমিটাৰ মান হ'ব এফালে আমি শিলং ৰোডটো ফালে ঘুমাই আহিলো মানে আমাৰ ৰিজৰ্টখন শিলং ৰোডতে আছে শিলং 80 কিলোমিটাৰ ইয়াৰ পৰা শিলং 80 কিলোমিটাৰ পাই গলোহি আমাৰ ডেষ্টিনেশ্যন ৰিজৰ্টখন বঢ়িয়া অফৰোডিং দেখোন ৰিজৰ্টখন এইখন ওপৰত মজা লাগিছে বে ঠাইটো বিৰাট ধুনীয়া ৰিজৰ্টখন ওপৰত আছে এই ইয়াত বাপৰে বাপ বহুত এটা লম্বা আপ আছে দেখোন বে বেয়া আপ এটা উঠাব লাগিব চলো লম্বা আপ ৰখা ৰখি নকৰিবি দেই পাই গলোহি আমাৰ ডেষ্টিনেশ্যনত আমি যোনখন ৰিজৰ্টত আহি আছিলো তো ৰিজৰ্টখনত আহি পালোহি আৰু আহি পাই চাহ লৈছো এইফালে চাওক চাহ আৰু এইফালে ধুনীয়া সুন্দৰ ভিউ এটা এইফালে আমাৰ বাইকৰ লাইন আপ এইফালে মোৰ বাইকখন এইটো চাওক লাইন আপ আৰু ধুনীয়া লাগিছে আহি একদম ঠাণ্ডা পৰিৱেশ আৰু ৰিজৰ্টখনো একদম নতুন মানে এনেকুৱা মুকলি ঠাইতে ভাল লাগে একদম গুৱাহাটীৰ মাজত আৰু কিমান থাকিব এনেকুৱা মুকলি ঠাইত আহিব লাগে চাওক না পিছফালে পাহাৰ আগফালে পাহাৰ এইফালে গোটেই বাইকৰ লাইন আপ এইফালে পাহাৰ আৰু ইফালেও পাহাৰ ইয়াতে ইণ্ডাষ্ট্ৰি কাম চলি আছে বাৰু কাম চাম চলি নথকা হ'লে আৰু বেছি ভাল লাগিলে ইফালে ধোৱা ধোৱা হৈ আছে তথাপিও মানে একদম ঠাণ্ডা পৰিৱেশ ৰাস্তাটো অলপ অফৰোডিং হয় আপোনালোকে দেখিছে আহোঁতে একো নাই সেই এনেকুৱা আৰু অলপমান হেৰি থাকিবই কিন্তু ৰাস্তাটো বনাই দিলে মানে ধুনীয়া হৈ যাব ইয়াত মানুহ বহুত আহিব আজি ৰাইডটো আছিল গৈছিলোঁ আপোনালোকক মটৰসল মিটআপ যোনটো মটৰসল এইটো মানে মেইন ইভেন্টটো এইটো গোৱাত হয় তো গোৱাত আছে তো এইটো ইভেন্টৰ আগত মানে মটৰসলক প্ৰমোচনৰ কাৰণে তো ইয়াত আহিছিলোঁ মটৰসল মিটআপ বুলি এটা সেই ইভেন্ট ৰখা হৈছিল তো ইভেন্ট গোটেইখিনি হৈ গ'ল ব্ৰেকফাষ্টটো কৰিলোঁ চাহো খালোঁ এতিয়া ইয়াতে ফটো চটো অলপ ভিডিঅ' চিডিঅ' বনাম আৰু তাৰপিছত গুচি যাম আৰু ইয়াৰ পৰা আৰু ৰিজৰ্টখনৰ ইফালৰ ভিউটো বেছি ধুনীয়া লাগে আপোনালোকক মই ইফালে গৈ দেখাই আছোঁ হা ইফালৰ ভিউটো বেছি ধুনীয়া লাগে এইটো ভিউ এইফালে চাওক না কটেজবিলাক ধুনীয়া লাগে এতিয়া আপোনালোকক মই কটেজবিলাক দেখাই আছোঁ এইবিলাক চাওক এইবিলাক কটেজ একদম নতুন এইবিলাক অপেনিং কৰাই নাই কিছুমান কৰিলে কিছুমান কৰা নাই কিছুমানত টেবুল চেবুল আছে কিছুমানত নাই চাওক না এইফালে ৰিজৰ্টখন আৰু এইবিলাক কটেজবিলাক ধুনীয়াকৈ ইয়াত বহিব পাৰে খানা চানা খাব পাৰে কি ধুনীয়া ভিউ সুন্দৰ পৰিৱেশটো বহুত ভাল লাগিছে পৰিৱেশটো বহুত বেছি ভাল লাগিছে ইয়াৰ লগতে এটা কটেজতো দেখাইছোঁ এইখনত টেবুল চকীবিলাক নাই বাৰু ইফালে আছে আৰু ইয়াৰ পৰা চাওক বাহিৰৰ ভিউটো এইফালৰ পৰা আহিছিলোঁ এনেকৈ এইফালৰ পৰা ৰাস্তাটো বেয়া দেখিছে নহয় কেঁচা ৰাস্তা অফৰোডিং আৰু ৰাস্তাটো হৈ গ'লে মানুহ আহিব আৰু ইয়াত কিন্তু এতিয়া মানে ৰাস্তাটোত অলপমান অশান্তি পায় ন বৰষুণ চৰষুণ দিলে বোকা হ'ব ৰাস্তাটোত মানে হিলো নাই এইফালে এইখন ৰিজৰ্টখন তলত আহি দেখাই আছোঁ আপোনালোকক এইখনে ৰিজৰ্টখন চাওক ওপৰত ৰুম চুম আছে আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ এইটো হল হয় তলত কি আছে সেইটো গম নাপাওঁ খালি মই এতিয়া ৰেষ্টুৰেণ্ট থাকিব পাৰে আৰু এইফালে কটেজবিলাক বাকী এইকেইটা দিলে এইটো চাওক TVS মটৰসল যোনটো ইভেণ্ট হ'ব গোৱাত তো তাৰে এইটো ষ্টিকাৰ আৰু কিবা দিলে এইফালে মটৰসল মিটআপ গুৱাহাটী উৰি গৈছে তো যাম আৰু এতিয়া আমি সুন্দৰ ভিউ এটাৰ পৰা এইকেইটা
এ বে হাইৱেত এটা ৰীল বনাই দিবা হা তাতে কেমেৰাটোত তাৰ ইনষ্টাত 360 আছে লগৰটোৰ তো তাৰ সেই কেমেৰাটোত ৰীল এটা বনাব লাগিব হাইৱেত মানে গৈ থাকোঁতে আৰু বাইকৰ সৈতে এইফালে ৰীল বনাই আছে আগফালে এইফালে ৰীল বনাই দিলে লগৰটোৱে নাই মোৰ এখন এডভেঞ্চাৰ বাইক হয় ন সেইকাৰণে বহুত বেছি হাওলাবলৈও মানে অলপ অলপ ভয় লাগে টেনশ্যন নাই বাৰু তথাপিও অলপ ভয় ভয় লাগে আৰু সিহঁতিতো নেকেট বাইক হয় ন নেকেট বাইকো আছে স্পৰ্টছ বাইকো আছে সিহঁতে পূৰা হুৱাই হুৱাই ফালি ফালি গৈছে ময়ো ফালিছোঁ কিন্তু মানে যিহেতু ৰাস্তা পূৰা একা বেকা ন শ্বিলঙৰ কেমেৰাটো অন কৰা হৈছোঁ অঁ এটা ভিডিঅ' এই আগফালে হ'বনে এইফালে ইফালৰ পৰা অঁ এই যাবা মই এইফালে যাম অঁ দিয়া মানে তো আহি পালোহি আৰু ষ্টেডিয়াম তো গাইছ আজি ভিডিঅ'টো ইমানেই আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম বেলেগ এটা ভিডিঅ'ত তো আজিলৈ বাই বাই